স্বাস্থ্যবন শ্ৰমিক যোজনা। The Assam government has launched স্বাস্থ্যবন শ্ৰমিক যোজনা, a universal health screening initiative for the tree garden community. মনত ৰাখিবলগীয়া এই যি স্বাস্থ্যবন শ্ৰমিক যোজনাটো অসম চৰকাৰে লঞ্চ কৰিছে, এটা ইউনিভাৰ্চেল হেল্থ স্ক্ৰিনিং প্ৰজেক্ট হয়। এইটো কাৰ কাৰণে লঞ্চ কৰিছে? টি গাৰ্ডেন কমিউনিটিখিনিৰ কাৰণে লঞ্চ কৰিছে, যিখিনি টি গাৰ্ডেন এৰিয়াত বাস কৰে। টু এনচিয়ৰ এফৰ্ডেবল এণ্ড কোৱালিটি হেল্থ কেয়াৰ ফৰ ওৱান অফ দ্য ষ্টেট মষ্ট ভালনাৰেবল পপুলেশ্যন গ্ৰুপ। আৰু আমি যদি দেখা পাওঁ, যদি আমাৰ যিখিনি ট্ৰি গাৰ্ডেন ৱৰ্কাৰ্ছ তেখেতসকলে বহুতখিনি ষ্ট্ৰাগলিং কৰি আছে নিজৰ চেনিটেশ্যনৰ ওপৰত, ঠিক আছে, বা বেছিক হেল্থ এমিউনিটিছ তেখেতসকলে পাবৰ পৰা বঞ্চিত হৈছে। কিন্তু চৰকাৰে তেখেতসকলৰ লাইফষ্টাইলটো ইম্প্ৰুভ কৰিবৰ কাৰণে বা ইউনিভাৰ্চেল হেল্থ কেয়াৰ এক্সেছটো প্ৰভাইড কৰিবৰ কাৰণে এই স্কিমটো লঞ্চ কৰিছে, স্পেচিয়েলি ফৰ দ্য টি গাৰ্ডেন ৱৰ্কাৰ্ছ। যিখিনি টি গাৰ্ডেন কমিউনিটি আছে তেখেতসকলে যাতে ইউনিভাৰ্চেল হেল্থ কভাৰেজটো পায়, ঠিক আছে, তাৰ কাৰণে এই চৰকাৰে এই স্কিমটো লঞ্চ কৰিছে। আৰু এই স্কিমটো লঞ্চ কৰা হৈছে আণ্ডাৰ দ্য হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট অফ আছাম।